বাইদেউ ইয়াত কেইটা মৈদাম আছে আৰু কি অৱস্থাত আছে বৰ্তমান? ইয়াত বৰ্তমান 7টা মৈদাম আছে আৰু সেই 7টা মৈদাম বৰ্তমান আপোনালোকে চাওক, এই দেখিছে অহা যোৱা ৰাস্তা এই 300 মিটাৰমান হ'ব, সেইকণো ভাল নহয়, গোটেই ট্ৰেক্টৰ অনা নিয়া কৰি ৰাস্তা বেয়া কৰিলে। আৰু বৰ্তমান এতিয়া বহুতে পাৰ্টিলাই এইভাগে মৈদামৰ চাইনবোৰ্ড ভিতৰেদিয়ে নিছে হাল বাবলৈ, মৈদামৰ ওপৰেদি লৈ গৈছে। গতিকে এই 7টা মৈদাম ইটোৰ পৰা সিটোলৈ যোৱাৰ কোনো সুব্যৱস্থা নাই। মৈদামৰ কিনাৰৰ মাটিবিলাক ধৰক দ মাটি, ইটোৰ পৰা সিটোলৈ যাবলৈ কোনো এটা ৰাস্তা নাই। তাৰ মৈদামৰ কোনো এটা বাউণ্ডেৰী নাই, ফেঞ্চিং নাই। কিন্তু চৰাইদেউ মৈদামে যিটো স্বীকৃতি পালে, আমাৰ এইকেইটা মৈদামো চৰকাৰৰ ফালৰ পৰা কিবা এটা স্বীকৃতি পাব বুলি আমি আশা ৰাখিছোঁ, বা সংৰক্ষণৰ কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। এইখিনিকে কৈছোঁ। আৰু ইয়াত অলপ দিনৰ আগতে আজি 4-5 বছৰমান আগতে বংশালী পাতিছিলে, বংশালী পতাও এখন কমিটি আছিলে, মৈদাম সংৰক্ষণৰ কিবা কমিটি বনাইছিলে। সেইখনো আজিলৈকে একো অহা মানে ইয়াত আহি চকু দিবলৈ অহা আমি দেখা পোৱা নাই। গতিকে আমি ওচৰ চুবুৰীয়া হিচাপত আমি এটাই জনাইছোঁ চৰকাৰক যে এই মৈদামকেইটা বৰ্তমান সংৰক্ষণ কৰিব লাগে, আৰু যিখিনি চৰকাৰৰ ফালৰ পৰা পাবলগীয়া বস্তু ৰাস্তা পদূলিকে আদি কৰি সকলো দিব লাগে। আমি এইটো দাবী জনাইছোঁ চৰকাৰক।